নমস্কাৰ, পোনপ্ৰথমে সোনিয়া আছাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম SSC GD 2025-ৰ যিটো নেকি এক্সাম আহি আছে জানুৱাৰী মাহৰ পৰা যিহেতু আপোনালোকৰ এক্সাম আৰম্ভ হ'ব, সেই এক্সামৰ বিষয়ে কেনেকৈ কিতাপ পঢ়িব লাগে আৰু কি কিতাপ পঢ়িলে আপোনালোকৰ ভাল হ'ব তাৰে এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। আৰু আপোনালোকক কিছুদিন আগত মই এটা ভিডিঅ' দিছিলোঁ, যিহেতু ৰিজনিং কেনেকৈ পঢ়িব লাগে সেই ৰিজনিঙৰ ওপৰত মই আপোনালোকৰ আগত এটা ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই আপোনালোকে চাব পাৰে, কেনেকৈ ৰিজনিং আপোনালোকে 40ৰ ভিতৰত 40 নম্বৰ আনিব। যিহেতু 20টা কুৱেশ্যন আহে ৰিজনিঙত আৰু 20টা কুৱেশ্যন আহে, যিহেতু 2 নম্বৰকৈ এটা কুৱেশ্যনত 2 নম্বৰকৈ থাকে। সেই 20টা কুৱেশ্যনত যিহেতু 40 নম্বৰ হয়, সেই 40 নম্বৰটো আপোনালোকে কেনেকৈ পাব আৰু কেনেকৈ পাবলৈ কাৰণে সক্ষম হ'ব তাৰ কাৰণে মই ভিডিঅ' এটা দি থৈ দিছিলোঁ, যিটো নেকি ৰিজনিং হয়। সেই ৰিজনিং ছাবজেক্টৰ ওপৰত মই ভিডিঅ' এটা দি থৈছিলোঁ। সেই ৰিজনিং ছাবজেক্টটো আপোনালোকে যদি 40ৰ ভিতৰত 40 নম্বৰ আনিব বিচাৰে, সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে। কেনেকৈ পঢ়িব লাগে তাৰ তাতে বিষয়ে দিয়া আছে, আপোনালোকে চাব পাৰে। আৰু আজিৰ টপিকটো হৈছে আপোনালোকৰ হিন্দী। যিহেতু হিন্দী কেনেকৈ আপোনালোকে 15টা কুৱেশ্যন এটেণ্ড কৰিব পাৰিব আৰু 15টা 16টা কুৱেশ্যন ইজিলি আপোনালোকে এটেণ্ড কৰিব পাৰিব। যিহেতু আপোনালোকৰ 20টা কুৱেশ্যন হিন্দীতো থাকে, সেই হিন্দীত গ্ৰামাৰত আপোনালোকে 15টা কুৱেশ্যন এটেণ্ড কৰিলে আপোনালোকৰ 30 নম্বৰ আহি আছে। তেনেকুৱাকৈ মই এই টপিকটো লৈ আহিলোঁ, যিহেতু আপোনালোকৰ হেল্পফুল হ'বৰ কাৰণে মই লৈ আহিলোঁ। কাৰণ ময়ো যোৱাবাৰ এনেকুৱাকৈ এই যিখন কিতাপ মই পঢ়িছিলোঁ সেইখন কিতাপ মই আপোনালোকক দেখাই দি আছোঁ। এইখন কিতাপ পঢ়িয়ে মই বহুতখিনি নাম্বাৰ আনিবৰ কাৰণে সক্ষম হৈছিলোঁ। যিহেতু টাইম মেকআপ নোহোৱাৰ কাৰণে মই কিছুমান কুৱেশ্যন এটেণ্ড কৰিব নোৱাৰিলোঁ। যিহেতু মই 11টা নে 12টা তেনেকুৱাকৈ মই কুৱেশ্যন এটেণ্ড কৰিছিলোঁ হিন্দীত। কোনো টেনশ্যন নাই, আপোনালোকেও 15টা 16টা ইজিলি আপোনালোকে এটেণ্ড কৰিব পাৰিব। আৰু সেই কিতাপখন মই আপোনালোকক দেখাই দিছোঁ। এইখনে হৈছে সেই কিতাপখন মই যিখন পঢ়িছিলোঁ 2022 চনৰ 22-23ৰ যিটো নেকি ভৰ্তি আছিলে, সেই ভৰ্তিটোত এইখন কিতাপ পঢ়িয়ে মই হিন্দীত গ্ৰামাৰত মই ভাল এটা নম্বৰ আনিব পাৰিছিলোঁ। আপোনালোকেও পাৰিব, কাৰণ এইখন কিতাপ আপোনালোকে লৈ ল'ব পাৰে। এতিয়াৰ পৰা আপোনালোকে ফ্লিপকাৰ্টত পাই যাব। আপোনালোকে যিহেতু ফ্লিপকাৰ্টত আপোনালোকৰ এভেইলেবল থাকে এই কিতাপখন অংকিত ভাটিৰ ছাৰৰ হয়। অংকিত ভাটি ছাৰৰ আপোনালোকে এই কিতাপখন ল'ব। এই কিতাপখন ল'লে আপোনালোকে টেনশ্যন কৰিব নালাগে। এইখন কিতাপ চালে আপোনালোকে ইজিলি পাছ কৰিব পাৰিব SSC GD। মই আপোনালোকক ইয়াৰ কিছুমান টপিক থাকে, সেইবোৰ টপিক চিৰিয়েলি আপোনালোকে পঢ়িব লাগে আৰু চিৰিয়েলি আপোনালোকে জানি ল'ব লাগে। যিটো অংকিত ভাটি ছাৰৰ আপোনালোকে ইউটিউব চেনেলটো আপোনালোকে চাৰ্চ কৰিলে পাই যাব। আপোনালোকে সেই চাৰ্চ কৰিলে যিটো নেকি গ্ৰামাৰ হিন্দী গ্ৰামাৰটো আপোনালোকে টোটেলি যিমানখিনি টপিকৰ ওপৰত সিহঁতে ভিডিঅ' বনায়, এটাৰ পৰা এটা টপিক আপোনালোকে ভিডিঅ' ডাউনলোড দি কিনে আপোনালোকে চাব। আপোনালোকে ৰেকৰ্ডিং ক্লাছ চালে আপোনালোকৰ টেনশ্যন নাই, আপোনাক ধুনীয়াকৈ বুজাই দিব। সেই ৰেকৰ্ডিং ক্লাছটো আপোনালোকে চাব আৰু এইখন কিতাপ আপোনালোকে কিনি ল'ব। যিমানখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছে সিমানখিনি ইয়াতে কুৱেশ্যনখিনি দিয়া থাকে। আপোনালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে তেনেকুৱাকৈ আপোনালোকে বুজিব পাৰিব। আৰু লগতে ইয়াতে লাষ্ট পেজটোত আপোনালোকৰ ইয়াতে থাকে প্ৰেক্টিছ ছেটটো আপোনালোকে কৰিবই। প্ৰেক্টিছ ছেট মেইন দৰকাৰ হয় আমাৰ, যিটো নেকি প্ৰেক্টিছ ছেটটো আপোনালোকে যিমান পাৰে আপোনালোকে কৰিলে সিমানে আপোনালোকৰ মনত থাকিব। প্ৰেক্টিছ ছেটটোত বহুতখিনি দৰকাৰ হয় আৰু হেল্পফুল হয়। প্ৰেক্টিছ ছেটটো আপোনালোকে লাষ্ট পেজত পাব। লাষ্ট পেজত আপোনালোকে প্ৰেক্টিছ ছেট আপোনালোকে ধুনীয়াকৈ কৰিব। আৰু যিটো অংকিত ছাৰৰ এটা এপছ আছে, সেই এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। সেই ডাউনলোড কৰি ল'লে তাতেও আপোনালোকে ধুনীয়াকৈ তাতে এক্সাম দিব পাৰিব। আৰু আপোনালোকে এই হিন্দীখিনি বহুতখিনি ইয়াতে দিয়া থাকে। আপোনালোকৰ গোটেইখিনি টপিক আপোনালোকে চাব পাৰিব। গোটেইখিনি টপিকখিনি আপোনালোকে গোটেই চিৰিয়েলি আপোনালোকে চাই কেনে এই টপিকটো পঢ়ি ল'ব। আপোনালোকে টেনশ্যন কৰিব নালাগে। আপোনালোকে 15-16টা কুৱেশ্যন ইজিলি এটেণ্ড কৰিব পাৰিব। আপোনালোকে চাব পাৰে, মই আকৌবাৰ দেখাই দিছোঁ। এইখন কিতাপ আপোনালোকে চাৰ্চ কৰিব। যিহেতু মই এইখন 22 চনৰ আছিলে, 22-23ৰ আছিলে। আৰু আপোনালোকে এতিয়া যিহেতু 24 আৰু 25 চলি আছে, আপোনালোকে 24-25ৰ আপোনালোকে কিনি ল'ব ধুনীয়াকৈ।
24-25 আপোনালোকে কিনি ল'লে কোনো টেনশ্যন নাই। যোৱাবাৰ SSC GD যিমানখিনি কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আপোনালোকে গোটেইখিনি কুৱেশ্যন ইয়াতে দিয়া থাকে। আপোনালোকে সেইখিনি চালে আপোনালোকে টেনশ্যন নাই, আপোনালোকে ধুনীয়াকৈ বুজিব পাৰিব, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আপোনালোকে বুজিব পাৰিব। আৰু যিহেতু মই ৰিজনিঙৰ আপোনালোকক দি থৈ দিছোঁ ভিডিঅ', আপোনালোকে ৰিজনিঙৰ এই ভিডিঅ'টো চাব পাৰে, কেনেকুৱাকৈ 40 নম্বৰ আনিব পাৰিব। সেই ৰিজনিঙৰ ভিডিঅ'টো আপোনালোকে চাব পাৰে যদি চোৱা নাই। আৰু মই ক'লোঁ আপোনালোকক হিন্দীখন আপোনালোকক জনাই দিলোঁ, যিহেতু অংকিত ছাৰৰ বহুতখিনি ভাল কিতাপ আহে আৰু অংকিত ছাৰ বহুত ধুনীয়াকৈ বুজায়। আপোনালোকে যদি ইউটিউব চেনেলটো আপোনালোকে চাৰ্চ কৰি কিনে যদি চোৱা নাই আপোনালোকে চাৰ্চ কৰি চাব পাৰে অংকিত ছাৰ বুলি কিনে আপোনালোকে চাৰ্চ কৰিলে আহি যাব অট'মেটিক। আপোনালোকে টেনশ্যন কৰিব নালাগে, ধুনীয়াকৈ আপোনালোকে SSC GD 2025 আপোনালোকে এক্সাম ক্লিয়াৰ কৰিব পাৰিব। আৰু এটা কথা কওঁ, যিমানখিনি পাৰে আপোনালোকে প্ৰেক্টিচ ছেট কৰি থাকক আৰু যিমানখিনি আপোনালোকে কুৱেশ্যন এনচাৰ চাইছে সেইবোৰ কুৱেশ্যন এনচাৰ আপোনালোকে ৰিভিজন কৰি থাকক। যিমান পাৰে আপোনালোকে ৰিভিজন কৰিলে, যিমান ৰিভিজন কৰিব সিমানেই আপোনালোকৰ মনত থাকিব। সেইটোৱে কথা, আপোনালোকে যিমানবোৰ কুৱেশ্যন এনচাৰ আপোনালোকে মুখস্থ কৰি আছে বা চাইছে সেইবোৰ কুৱেশ্যন ৰিভিজন কৰিব লাগে। ৰিভিজন কৰিলেহে আপোনালোকৰ মনত যিহেতু থাকে। এইখিনি আছিল, আপোনালোকক জনাই দিলোঁ কেনেকৈ পঢ়িব লাগে আৰু কোনখন কিতাপ পঢ়িলে আপোনালোকৰ হেল্পফুল হ'ব আপোনালোকক জনাই দিলোঁ আৰু দেখাই দিলোঁ। আপোনালোকে সেইখন কিতাপ আপোনালোকে ল'লে হেল্পফুল হ'ব। আপোনালোকে 100ৰ ভিতৰত 100% আপোনালোকক মই কৈছোঁ যে আপোনালোকে SSC GD 2025 এক্সাম ক্লিয়াৰ কৰিব পাৰিব। মই 100% আপোনালোকক কৈছোঁ। মই যিটো নেকি ৰিজনিঙৰ ভিডিঅ' দি দিছোঁ সেইটো আপোনালোকে চাওক, আৰু যিটো নেকি হিন্দী কুৱেশ্যনৰ ওপৰত হিন্দী কিতাপৰ ওপৰত আপোনালোকক ভিডিঅ' দিলোঁ, এই ভিডিঅ'টো আপোনালোকে ভালদৰে চাওক আৰু ভালদৰে চাই কিনে আপোনালোকে যিখন কিতাপ মই আপোনালোকক দেখাই দিলোঁ সেইখন কিতাপ আপোনালোকে ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়ক। আপোনালোকে অৰ্ডাৰ দি কিনে আপোনালোকে লৈ লওক, আপোনালোকৰ হেল্পফুল হ'ব। যিহেতু ময়ো এইখন কিতাপে পঢ়িছিলোঁ, এইখন কিতাপ পঢ়িয়ে মই পাছ কৰিছিলোঁ SSC GD। আৰু আপোনালোকে মই আগৰ ভিডিঅ' ৰিজনিঙৰ যিটো নেকি ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে আপোনালোকে দুটা টপিকৰ ওপৰত আপোনালোকে ভালদৰে ধ্যানটো দিয়ক। যিটো নেকি আমাৰ ৰিজনিং হ'ল এটা টপিক, আৰু নেক্সট এটা ছাবজেক্ট হৈছে নেক্সট ছাবজেক্টটো হৈছে হিন্দী গ্ৰামাৰ। ৰিজনিং আৰু হিন্দী গ্ৰামাৰ এই দুটা যদি আপোনালোকে টাৰ্গেট ৰাখে, আপোনালোকে 40ৰ ভিতৰত 40 নম্বৰ যদি আপোনালোকে টাৰ্গেট ৰাখে, কোনো টেনশ্যনে নাই। আপোনালোকে 40ৰ ভিতৰত 40 নম্বৰ আনিলে আপোনালোকৰ 80 নম্বৰ হৈ আছে দুটা ছাবজেক্টত, কোনো টেনশ্যন নাই। 80ৰ ভিতৰত আপোনালোকে যদি 70ও পায়, আৰু নেক্সট আৰু আপোনালোকৰ মেথছ আৰু আপোনালোকৰ কি বুলি কয় এইটো GK, মেথছ আৰু GK আপোনালোকৰ দুটা ছাবজেক্ট থাকিলে, দুটা ছাবজেক্টত আপোনালোকৰ কমচে কম আপোনালোকৰ 30 নম্বৰটো আহি আছে। 30 নম্বৰ নাহিলেও আপোনালোকৰ 20 নম্বৰ আহি আছে। যদি এইফালে 70 হয়, 70, 80, 90 হৈ গৈছে, আপোনালোকৰ 90 হৈ গৈছে, 90 নম্বৰ আপোনালোকৰ পোৱাটো এটা সম্ভৱ নহয়। সেইকাৰণে আপোনালোকক কৈছোঁ দুটা ছাবজেক্ট ওপৰত ধ্যান দিয়ক। দুটা ছাবজেক্ট ওপৰত ধ্যান দিলে কোনো টেনশ্যন নাই, আপোনালোকে এক্সাম ক্লিয়াৰ কৰিব পাৰিব 2025 SSC GD। এইখিনি আছিল আপোনালোকৰ আপডেট জনাই দিলোঁ। আপোনালোকে যে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। এই চেনেলটোক আপোনালোকে ছাপোৰ্ট কৰে যাতে, আৰু এই চেনেলটোত যদি আপোনালোকে প্ৰথম পাইছে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব। ধন্যবাদ, জয় হিন্দ।